আহি গ'ল 2026 চনৰ পবিত্ৰ ৰমজানুল মুবাৰক। আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। হে মুমিন মুছলমান দিনী ভাই বন্ধুসকল, এই মাহত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে অগৰণ বান্দাই দিনে নিশাই আল্লাহৰ ইবাদতত মগ্ন হৈ থাকিব। আল্লাহু আকবার। এই মাহত আমি কি কি ইবাদত কৰিম, আহক আমি প্ৰথমতে ইশা, তাৰাবি আৰু বিতিৰ নামাজৰ নিয়মখিনি সংক্ষিপ্তভাৱে আমি জানি লওঁ। তাৰপিছত ৰমজানৰ প্ৰথম, দ্বিতীয়, তৃতীয় আশাৰাত কোন দোৱাটি পঢ়িব লাগে, এই দোৱাখিনি মই লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব। যদি এই দোৱাখিনি পাঠ কৰি থাকে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত ৰহমত বৰকত নাজিল কৰিব, জীৱনত শান্তি আহিব, গুনাহ খাতাবোৰ মাফ কৰি দিব, পৰকালত আল্লাহ ৰাব্বুল আলামিন আপোনাক জান্নাত দান কৰিব। সুবহানাল্লাহি বিহামদি। সেইকাৰণে আমি এই আমলখিনি কৰিব লাগিব। যেতিয়া ইশাৰৰ আজান হৈ যায়, সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকলে সুন্দৰকৈ অজু কৰি জাইনামাজ পাৰি লৈ থিয় হৈ যাব, ঘৰৰ এক নিৰ্জন ঠাইত থিয় হৈ যাব আৰু প্ৰথমতে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আদায় কৰিব। তাৰপিছত 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল। বিতিৰ নামাজ তাৰাবি নামাজৰ পিছত পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম বিতিৰ নামাজ ৰাতিৰ গোটেই নামাজৰ পিছত বিতিৰ নামাজ পঢ়িছিল। সেইকাৰণে আপুনি গোটেই শেষত পঢ়িব। প্ৰথমতে ইশা নামাজৰ নিয়মখিনি মই কৈ দিওঁ আৰু আৰবী অসমীয়া নিয়তখিনিও কৈ দিওঁ। তাৰপিছত তাৰাবি নামাজৰ নিয়ত আৰু নিয়মখিনি ধুনীয়াকৈ বুজাই দিছোঁ। আপুনি যদি কমচে কম 4টা সূৰা জানে, এই সূৰা দিয়ে আপুনি গোটেইখিনি নামাজ পঢ়িব পাৰিব। কেনেকৈ পঢ়িব মই বুজাই দিছোঁ। আপুনি প্ৰথমতে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব: নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাআতি সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু মনত ৰাখিব, আমাৰ মহিলা মা ভনীসকল কান্ধলৈকে হাত উঠাব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব। আমাৰ পুৰুষ ভাইসকলে যেতিয়া হাত উঠায়, কাণলৈকে, কাণৰ লঠি বৰাবৰ হাত উঠাব লাগে আৰু নাভিৰ তলত হাত বান্ধিব লাগে। আৰু চানা পঢ়িব, তাউজ তসমিয়া অৰ্থাৎ আউযু বিল্লাহ, বিসমিল্লাহ, সূৰা ফাতিহা, তাৰপিছত অন্য যিকোনো সূৰা। আপুনি যদি কমচে কম 4টা সূৰাও জানে, এই 4টা সূৰা দিয়েই আপুনি 4 ৰাকাত সুন্নত নামাজ পঢ়িব। এই 4টা সূৰা দিয়ে আপুনি ইশাৰৰ গোটেই নামাজ পঢ়িব, তাৰাবিৰ নামাজ আৰু বিতিৰ নামাজ, গোটেই নামাজ এই 4টা সূৰা দিয়ে আপুনি পঢ়িব পাৰিব। কমসে কম যদি 4টা সূৰাও জানে, এই সূৰা দিয়ে আপুনি সম্পূৰ্ণ নামাজ পঢ়িব পাৰিব। ধৰি লওক আপুনি 4 কুল জানে। প্ৰথম ৰাকাতত কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত ইখলাছ পঢ়িলে, তৃতীয় ৰাকাতত ফালাক আৰু চতুৰ্থ ৰাকাতত নাচ পঢ়িলে। এনেকৈ ইশাৰৰ 4 ৰাকাত সুন্নত আপোনাৰ হৈ গ'ল। তাৰপিছত আপুনি ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব: নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাআতি সলাতিল ইশা ফৰদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি মনত ৰাখিব, ইশাৰৰ 4 ৰাকাত ফৰজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে। বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব লাগে, অন্য কোনো সূৰা মিলাব নালাগে। তাৰপিছত আকৌ ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ, সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব: নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাআতাই সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দিয়ে আপুনি পঢ়িব পাৰে। তাৰপিছত আকৌ 2 ৰাকাত নফল নামাজ। এই নামাজ নপঢ়িলে গুনাহ নহয়, কিন্তু পঢ়িব সওয়াব আছে। ৰমজান মাহত এটা নফল আদায় কৰিলে অন্য মাহৰ ফৰজৰ সমান সওয়াব, আৰু ৰমজান মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিনে দান কৰে। সেইকাৰণে আমি ৰমজান মাহত নফল নামাজবোৰ বেছি বেছি পঢ়িম, নফল ইবাদত বেছি বেছিকৈ কৰিম। ইশাৰৰ 2 ৰাকাত নফল নামাজ আপুনি পঢ়ি ল'ব। নিয়ত এনেকৈ কৰিব: নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাআতাই সলাতিল ইশা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দিয়ে আপুনি এই নামাজ আদায় কৰিব। ইয়াৰ পিছত তাৰাবিৰ নামাজ, আপুনি 20 ৰাকাত তাৰাবিৰ নামাজ পঢ়িব লাগিব আৰু 2 ৰাকাতৰ কৰি নিয়ত কৰি 20 ৰাকাত তাৰাবিৰ নামাজ পঢ়িব। তাৰাবি নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱাটি পঢ়িব লাগে, এই দোৱাটি মই কৈ দিম। যদি আপুনি নাজানে, তেন্তে অন্য কোন দোৱাটি পঢ়িলেও আপোনাৰ নামাজ সহি হৈ যাব, মই ধুনীয়াকৈ কৈ দিম। ইয়াৰ পিছত তাৰাবিৰ নামাজৰ গোটেই শেষত যি মুনাজাত কৰিব লাগে, যদি মুনাজাত আপুনি নাজানে, তেন্তে কেনেকৈ আপুনি সহজভাৱে মুনাজাত কৰিব পাৰিব মই ধুনীয়াকৈ বুজাই দিম ইনশাআল্লাহ। এতিয়া তাৰাবিৰ নামাজৰ 2 ৰাকাত কৰি আপুনি নিয়ত কৰিব। প্ৰথমতে 2 ৰাকাত তাৰাবিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব: নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাআতাই সলাতিত তারাবিহি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার।
যদি অসমীয়াত কয় তেতিয়াহ'লে এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ৱাস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি ধীৰ স্থিৰে এই নামাজ পঢ়িব। আপুনি যদি কমচে কম 4টা সূৰা জানে, যি 4 কুলৰ কথা আগতে কৈছিলো, যদি আপোনাৰ 4 কুল মুখস্থ আছে, এনেকৈ প্ৰথমতে কুলিয়া পঢ়িলে, দ্বিতীয় ৰাকাতত ইখলাছ পঢ়িলে, এনেকৈ 2 ৰাকাত নামাজ হৈ গ'ল। ইয়াৰ পিছত আকৌ 2 ৰাকাত নামাজৰ নিয়ত কৰি প্ৰথম ৰাকাতত ফালাক, দ্বিতীয় ৰাকাতত নাস, এনেকৈ 4 ৰাকাত নামাজ হৈ গ'ল। এই সূৰা দিয়ে আপুনি এই 4টা সূৰা দিয়ে গোটেই নামাজ পঢ়িব পাৰিব। 2 ৰাকাত কৰি নিয়ত কৰিলে আৰু সানা পঢ়ি, আউযু বিল্লাহ, বিসমিল্লাহ, সূৰা ফাতিহা পঢ়ি, অন্য যিকোনো সূৰা, আপোনাৰ যি কেইটা সূৰা মুখস্থ আছে ইয়াৰ ভিতৰত আপুনি যিটো পছন্দ কৰে এই সূৰা পঢ়িব। কিন্তু কোরআনৰ সিরিয়াল পঢ়িব লাগিব। কোরআনৰ সিরিয়াল সূৰা বাকাৰাৰ পৰা আৰম্ভ কৰি নাছলৈকে আহি শেষ হৈছে, এই সিরিয়ালত পঢ়িব লাগিব। যদি আপুনি প্ৰথম ৰাকাতত নাচ পঢ়ে, দ্বিতীয় ৰাকাতত ফালাক পঢ়ে, এনেকৈ কিন্তু নহ'ব, নামাজ মকৰুহ হ'ব। 2 ৰাকাত কৰি যেতিয়া 4 ৰাকাত নামাজ হৈ যায়, ইয়াতে অলপ সময় বহিব, ৰেষ্ট কৰিব। মনত ৰাখিব, তাৰাবিহ হাতুনৰ পৰা আহিছে, ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা, আৰাম কৰা। আপুনি একে লেঠাৰি যদি 20 ৰাকাত নামাজ পঢ়ে, আপুনি ভাগৰি যাব। বহুত মানুহ আছে দুৰ্বল হয়, কষ্ট হ'ব। সেইকাৰণে আৰাম কৰি কৰি ধীৰ স্থিৰে নামাজ পঢ়িব লাগে। 4 ৰাকাত নামাজ পঢ়িছে, অলপ সময় বহিছে, আৰু এই জায়গাত বহি যে কোনো দোৱা পঢ়িব লাগিব এনেকুৱা কোনো দোৱা খাস নহয়। ইয়াতে বহিছে, ৰমজান মাহ ফজিলতপূৰ্ণ বৰকতময় মাহ হয়। এই মাহৰ প্ৰতি ছেকেণ্ড, প্ৰতি পল বৰকতৰ, ৰহমতৰ হয়। সেইকাৰণে আমি এনেই বহি থাকিব নালাগে, ইয়াতে কিবা এটা দোৱা আমি পঢ়ি থাকিব লাগে। যিটো দোৱা নেকি আমাৰ উলামাসকলে বা আমাৰ আকাবিৰসকলে যিটো দোৱা পঢ়িছিল, আমি বেছিভাগ এই দোৱাটি পঢ়ি থাকো। আপুনি যদি পাৰে এই দোৱাটি পঢ়িব, সুবহানাল্লাহিল মালিকিল কুদ্দুস, সুবহানাজিল মুলকি ওয়াল মালাকুত, سبحان ذي العزة والعزمة والقدرة والهيبة والكبرياء والجبروت، سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا، سبوح قدوس ربنا ورب الملائكة والروح। যদি আপুনি নাজানে তেতিয়াহ'লে এই ঠাইত বহি বহি সুবহানাল্লাহ 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 অলপ সময় পঢ়ি থাকিব। তাৰপিছত আকৌ নামাজৰ কাৰণে থিয় হৈ যাব। এনেকৈ যেতিয়া আপোনাৰ 20 ৰাকাত নামাজ শেষ হৈ যায়, তাৰাবি নামাজৰ শেষত আপুনি হাত তুলি মুনাজাত কৰিব। আমি বেছিভাগ এটা দোয়া পঢ়ি থাকো, আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার, ইয়া খালিকাল জান্নাতা ওয়ান নার, বিরহমাতিকা ইয়া আজিজ ইয়া গফফার, ইয়া কারীম ইয়া সাত্তার, ইয়া রহিম ইয়া জব্বার, ইয়া খালিক ইয়া বার, আল্লাহুম্মা আজিরনা মিনান নার, ইয়া মুজির ইয়া মুজির ইয়া মুজির। এই দোয়াটি যদি আপনি পারে, আপুনি লিখি লৈ মুখস্থ কৰি ল'ব আৰু এই দোৱাটি মুনাজাত কৰোঁতে এই দোৱাটি পঢ়িব। যদি আপুনি নাজানে, আপোনাৰ নিজৰ ভাষাত দোৱা কৰিব। কোৰআনৰ যিবোৰ দোৱা আপুনি জানে, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিৰাতি হাসানা ওয়া কিনা আযাবান নাৰ, কোৰআনৰ যিবোৰ দোৱাৰ আয়াত আছে এইবোৰ পঢ়িব পাৰে। সূৰা ফাতিহাটো আপুনি পঢ়িব পাৰে। মুনাজাত কৰোঁতে সূৰা ফাতিহা পঢ়িব পাৰে। আপোনাক এটা ভাল অপশ্যন দিছোঁ, সূৰা ফাতিহা কিন্তু উত্তম দোৱা হয়। এই দোৱাৰ মাজত আমি আল্লাহৰ পৰা বহুত কিছু বিচাৰোঁ, আল্লাহ তাআলাৰ প্ৰশংসা কৰোঁ, আল্লাহ তাআলাৰ ওচৰত আমি মদত বিচাৰোঁ, আৰু আমি সঠিক ৰাস্তা আল্লাহ তাআলাৰ ওচৰত আমি কামনা কৰোঁ, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ। সূৰা ফাতিহা কিন্তু সূৰাটো দোৱা হয়, শ্ৰেষ্ঠ দোৱা হয়। আপুনি বেলেগ দোৱা যদি নাজানে, সূৰা ফাতিহাটো প্ৰথমতে পঢ়ি ল'ব। তাৰপিছত নিজৰ ভাষাত আপুনি যি বিচাৰে আল্লাহ তাআলাৰ ওচৰত আপুনি বিচাৰিব। আল্লাহ তাআলাই এই মাহৰ দোৱা খালী হাতে ঘূৰাই নিদিয়ে, আল্লাহ তাআলাই দোৱা কবুল কৰে। আৰু তাৰাবি নামাজৰ পিছত আপুনি বিতিৰ নামাজ 3 ৰাকাত বিতিৰ নামাজ পঢ়িব। বিতিৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাস রাকাআতি সালাতিল বিত্রি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি, আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ৱাস্তে বিতিৰৰ 3 ৰাকাত ৱাজিব নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু যিকোনো সূৰা দিয়ে এই নামাজ পঢ়িব। মনত ৰাখিব, বিতিৰ নামাজৰ 3 ৰাকাততে কিন্তু সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগে। কিন্তু 3য় ৰাকাতৰ সূৰা কেৰাতৰ পিছত ৰুকুত যোৱাৰ আগতে আপুনি অতিৰিক্ত এটা তাকবীৰ ক'ব লাগিব। ৰুকুত নগৈ যেতিয়া কেৰাত শেষ হৈ যায়, আল্লাহু আকবার কৈ হাত উঠাই আকৌ হাত বান্ধি ল'ব। আৰু ইয়াত আপুনি দুআ কুনুত পঢ়িব, আল্লাহুম্মা ইন্না নাস্তাঈনুকা ওয়া নাস্তাগফিৰুকা ওয়া নু'মিনু বিকা ওয়া নাতাওয়াক্কালু আলাইকা ওয়া নুসনি আলাইকাল খায়র ওয়া নাশকুরুকা ওয়া লা নাকফুরুকা ওয়া নাখলাউ ওয়া নাতরুকু মান ইয়াফজুরুকা, আল্লাহুম্মা ইয়্যাকা না'বুদু ওয়া লাকা নুসাল্লি ওয়া নাসজুদু ওয়া ইলাইকা নাসআ ওয়া নাহফিদু ওয়া নারজু রাহমাতাকা ওয়া নাখশা আযাবাকা ইন্না আযাবাকা বিল কুফফারি মুলহিক। দোয়া কুনুতটা আপনি লিখি লৈ মুখস্থ কৰিব। মনত ৰাখিব, দোয়া কুনুত পঢ়াটো কিন্তু ওয়াজিব হয়।
ইয়াতে যদি আপোনাৰ দোৱা কুনুত মুখস্থ নাথাকে তেতিয়াহ'লে আপুনি বিতিৰ নামাজটো কেনেকৈ পঢ়িব? মনত ৰাখিব, এই ঠাইত যিকোনো দোৱা মছনুনা মনকুলা পঢ়া হয় তাকেই দোৱা কুনুত বোলে। যদি আপুনি এই যিটো দোৱা মই কৈ দিলোঁ যদি আপুনি নাজানে তেতিয়াহ'লে এই ঠাইত অন্য যিকোনো দোৱা পঢ়িলেও আপোনাৰ কুনুত আদায় হ'ব। কিন্তু ইয়াতে যদি আপুনি একেবাৰে দোৱা নপঢ়ে তেতিয়াহে আপুনি ৱাজিব তৰক কৰিলে। ইয়াতে যিকোনো দোৱা আপুনি পঢ়িব, ৰব্বানা আতিনা ফিদ দুনিয়া দোৱা পঢ়িলেও হ'ব। যদি এইটোও নাজানে আস্তাগফিৰুল্লাহ যদি পঢ়ে, আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি, তথাপিও আপোনাৰ কুনুত আদায় হৈ যাব। মাসলাটো মনত ৰাখিব। পাৰিলে যি দোৱাটি মই কৈ দিছোঁ এই দোৱাটো লিখি লৈ আপুনি মুখস্থ কৰি ল'ব। এতিয়া হওক ৰমজানৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় আশাৰত কোন দোৱাটি পঢ়িব লাগে। হাদিস শৰীফত আহিছে, সহিহ ইবনে খুজাইমাৰ ৰিৱায়াত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, হুয়া শাহরুন আউয়ালুহু রাহমাতুন ওয়া আওসাতুহু মাগফিরাতুন ওয়া আখিরুহু ইতকুম মিনান নার। রমজানৰ মাহ যাৰ প্ৰথম ভাগ ৰহমতৰ হয়, দ্বিতীয় ভাগ মাগফিরাতৰ হয় আৰু তৃতীয় ভাগ জাহান্নামৰ পৰা মুক্তিৰ হয়। প্ৰথম 10 দিন ৰহমতৰ হয়, দ্বিতীয় 10 দিন মাগফিরাতৰ আৰু তৃতীয় 10 দিন, শেষৰ 10 দিন হৈছে জাহান্নামৰ পৰা মুক্তিৰ। সেইকাৰণে প্ৰথম 10 দিন বেছি বেছিকৈ এটা দোৱা পঢ়িব, রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন, রব্বিগফির ওয়ারহাম ওয়া আনতা খায়রুর রাহিমিন। প্রথম 10 দিন দিনে রাতে যেতিয়া মনত পৰে এই দোৱাটো বেছি বেছিকৈ আপুনি পঢ়ি থাকিব। আৰু দ্বিতীয় 10 দিনত আপুনি পঢ়িব আস্তাগফিৰুল্লাহ ৰব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাইহি। দ্বিতীয় 10 দিন মাগফিরাতৰ হয়, সেইকাৰণে ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহ ৰব্বি মিন কুল্লি জামবি ওয়া আতুবু ইলাইহি। এই ইস্তিগফাৰ বেছি বেছি পঢ়ি থাকিব। ইয়াৰ পিছত শেষৰ 10 দিন আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি। ইয়াৰ লগে লগে আৰু এটা দোৱা পঢ়িব পাৰে, আল্লাহুম্মা আজিৰনি মিনান নাৰ, আল্লাহুম্মা আজিৰনি মিনান নাৰ, আল্লাহুম্মা আজিৰনি মিনান নাৰ। এই দোৱাটি পঢ়ি থাকিব। ৰমজানৰ প্ৰথম, দ্বিতীয়, তৃতীয় আশাৰৰ দোৱাখিনি আপুনি লিখি ল'ব আৰু মুখস্থ কৰিব। এই দোৱা পাঠ কৰি থাকিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই পবিত্ৰ ৰমজান মাহত বেছি বেছিকৈ ইবাদত কৰি আল্লাহৰ ৰাজি খুশি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।